ক্লাছ 10 বহুপদ চেপ্টাৰত কিছু নতুনকৈ কুৱেশ্যন অন্তৰ্ভুক্ত কৰা হৈছে যোনটো আগতে নাছিলে এইবুলি 2026 বৰ্ষৰ কিতাপখনত দিয়া হৈছে এতিয়া তাৰে ভিতৰত এনেকুৱা এটা কুৱেশ্যন হ'ল আমাৰ 13 নম্বৰ কুৱেশ্যনটো 13 নম্বৰ কুৱেশ্যনত ধুনীয়াকৈ দিয়া আছে যে যদি আলফা আৰু বিটা বহুপদ এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চিৰ শূন্য হয় তেন্তে মান নিৰ্ণয় কৰা কিমান আলফা প্লাছ বিটাৰ মান তাৰপিছত কি দিছে আৰু বিভিন্ন মান ওলাব লাগে এইখিনি ওলাবৰ কাৰণে আমি জানিব লাগিব যে এটা দ্বিঘাত বহুপদ যদি এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি হয় ইয়াৰ শূন্যবোৰৰ সম্পৰ্ক কি এটা ফৰ্মুলা এইটো জানো আমি সেইটো হ'ল যে দ্বিঘাত বহুপদৰ শূন্যবোৰৰ সম্পৰ্ক হ'ব যে আলফা প্লাছ বিটাৰ মান হ'ব মাইনাছ বি বাই এ আৰু আলফা ইনটু বিটাৰ মান হ'ব চি বাই এ এই কথাটো সকলোৱে মনত ৰাখিব লাগিব আৰু এইটো মনত হয়তো সকলোৰে আছে এইটো থাকিলে আমি এটা এটাকৈ গোটেই অংক কৰিব পাৰিম এতিয়া প্ৰথমটো কুৱেশ্যনে যদি আমি লওঁ মানে একেবাৰে ফাৰ্ষ্ট কুৱেশ্যনটো যদি লওঁ কি দিয়া আছে আমাক প্ৰথম কুৱেশ্যনটো দিয়া আছে এনেকৈ যে 1 নম্বৰটো আমাক কি লাগে আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ লাগে তোমালোকে সকলোৱে এটা সূত্ৰ মনত ৰখা দৰকাৰ এটা সূত্ৰ আছিলে যে এ প্লাছ বি হোল স্কুৱেৰ এইটো নিশ্চয় সকলোৰে মনত আছে এইটো কি আছিলে এ প্লাছ বি হোল সূত্ৰ আছিলে এ স্কুৱেৰ প্লাছ টুৱাইছ এ বি প্লাছ বি স্কুৱেৰ এই কথাটো মনত ৰাখিব লাগিব ইয়াতে আমি আলফা ধৰিম এৰ জেগাত আলফা বিৰ জেগাত বিটা হ'লেই গোটেই মানটো পাই যাবা প্ৰথমতে আমি যদি 1 নম্বৰৰ অংককেইটা কৰোঁ তেতিয়াহ'লে আমি প্ৰথমটো কুৱেশ্যনেই পাম 1 নম্বৰত আমি প্ৰথমতে ল'ম আলফা প্লাছ বিটা তো যদি এনেকুৱা লোৱা যায় যে আলফা প্লাছ বিটা হোল স্কুৱেৰ কি হ'ব আলফা প্লাছ বিটাৰ মান হ'ব নিশ্চয় এ স্কুৱেৰ জেগাত এইটো সূত্ৰৰ লগত কম্পেয়াৰ কৰা এইটো সূত্ৰৰ লগত কম্পেয়াৰ কৰি ৰাখা আলফা স্কুৱেৰ প্লাছ টুৱাইছ আলফা বিটা প্লাছ বিটা স্কুৱেৰ নিশ্চয় এইটো তাৰপিছত আমাক ইয়াৰ পৰা কি লাগে কি আমাক ইয়াৰ পৰা লাগে আলফা স্কুৱেৰ প্লাছ কি বিটা স্কুৱেৰ তো আলফা স্কুৱেৰ বিটা স্কুৱেৰ এক জেগাত থাকক বাকীখিনি আমি একলগ কৰোঁ কিমান হ'ব চোৱাচোন এই আলফা প্লাছ বিটাৰ মান আছিলে মাইনাছ বি বাই এ 4 নম্বৰতে আছিলে মাইনাছ বি বাই হোল স্কুৱেৰ কৰি দিলোঁ ইকুৱেল টু আলফা স্কুৱেৰ থাকক লাগে এইটো আমাক আৰু তোমাৰ কি লাগে 2 ইনটু আলফা ইনটু বিটাৰ মান চি বাই এ এই যে ওপৰতে আছে চি বাই এ দিলোঁ প্লাছ বিটা স্কুৱেৰ এইটো থাকক এইবাৰ এইখিনি কিমান হ'ব এইখিনি হ'ব বি স্কুৱেৰ বি স্কুৱেৰ বাই কি বি স্কুৱেৰ বাই এ স্কুৱেৰ কাৰণ এই বি মাইনাছক স্কুৱেৰ কৰিলে তোমাৰ প্লাছ হৈ যাব এইবাৰ এটা পাৰ কৰোঁ এই বস্তুটো আমাৰ এই বস্তুটো কি হৈ আছে যে টুৱাইছ এইখিনি বস্তু যে আছে এইখিনি ইয়াৰ আগত প্লাছ আছে আমি সেইকাৰণে এইফালে পাৰ কৰি লৈ আহিম পাৰ কৰি ল'লে এই মানটো হৈ যাব আমাৰ মাইনাছ টুৱাইছ চি বাই এ ইকুৱেলটো থাকিব কি ইকুৱেল থাকিব এইটো আলফা স্কুৱেৰ প্লাছ কি বিটা স্কুৱেৰ অ'কে এইবাৰ নাও আমি এইখিনি যদি কৰোঁ নেক্সট কি কৰিম যে এই আলফা স্কুৱেৰ বিটা স্কুৱেৰ এইখিনি লহাগু ল'ব লাগিব এইখিনি কি ল'ম লহাগু লোৱাৰ পিছত পাম কেনেকুৱা এইবাৰ এই এ স্কুৱেৰ আৰু এৰ লহাগু হ'ব এলচিএম হ'ব এ স্কুৱেৰ এৰ লগত এ ওৱান টাইম ওৱান লগত বি হ'লে বি স্কুৱেৰ হ'ব মাইনাছ এৰ লগত এ মানে এ স্কুৱেৰ এবাৰ এ টাইম যাব আৰু ওপৰত দিলে টুৱাইছ এ চি ইকুৱেল টু এ স্কুৱেৰ প্লাছ আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ আৰু এইটোৱে হ'ব আমাৰ কাৰণে গৈ ফাইনেল আনচাৰটো হ'ব এইটোৱে হ'ব আমাৰ কাৰণে গৈ এটা ফাইনেল আনচাৰ অ'কে কোনটো এই বস্তুটো এইটো হৈ গ'ল আমাৰ ফাইনেল আনচাৰ অ'কে নিশ্চয় বুজা গৈছে এইটোৱে আমাৰ ফাইনেল আনচাৰ এটা দ্বিঘাত বহুপদৰ আমি যি অংকটো পাম এইটো হ'ল আমাৰ কাৰণে এইটো হ'ল আমাৰ ফাইনেল আনচাৰটো ঠিক আছে এতিয়া আলফা স্কুৱেৰ পিছত কি পালোঁ বিটা স্কুৱেৰ আৰু এইখিনি গৈ হ'ব আমাৰ ফাইনেল আনচাৰ কোনখিনি এই যিটো পাই গ'লোঁ আমি এয়া হ'ব আমাৰ কাৰণে ফাইনেল আনচাৰটো ঠিক আছে এইটো হৈ গ'ল আমাৰ ফাইনেল আনচাৰটো
2 নম্বৰটো যদি আমি যাওঁ 2 নম্বৰটো আমাক কি লাগে আমাৰ ফৰ্মুলা সেইটোৱে যে আলফা প্লাছ বিটা হোল স্কুৱেৰ ইকুৱেল টু আলফা স্কুৱেৰ প্লাছ কি টুৱাইছ আলফা বিটা প্লাছ কি বিটা স্কুৱেৰ এইটো হ'ল আমাৰ ফৰ্মুলা ইয়াৰ পৰা লাগে কি আমাক ইয়াৰ পৰা লাগে আমাক কোনটো বস্তু ওলাব লাগে ইয়াৰ পৰা ওলাব লাগে এইটো আলফা স্কুৱেৰ এইটো ওলাব লাগে আলফা স্কুৱেৰ প্লাছ আলফা বিটা প্লাছ বিটা স্কুৱেৰ ওকে নো প্ৰব্লেম কৰা যাব ধুনীয়াকৈ কেনেকৈ কৰিবা দেখা যাওক এই আলফা প্লাছ বিটা মান কি দিবা আলফা প্লাছ বিটা মান দিয়া হ'ব মাইনাছ বি বাই এ হোল স্কুৱেৰ নিশ্চয় ওকে ইকুৱেল টু আলফা স্কুৱেৰ থাকক এইটো ইয়াত কেইটা আলফা বিটা আছে ইয়াত দুটা আলফা বিটা আছে সেইকাৰণে আমি এনেকৈ লিখিব পাৰোঁ আলফা বিটা প্লাছ বিটা স্কুৱেৰ এনেকৈ লিখা নাযাব নেকি নিশ্চয় যাব এইখিনি হ'ব বি স্কুৱেৰ বাই এ স্কুৱেৰ আৰু ইয়াৰ পৰা এটাক পাৰ কৰি আনিম মাইনাছ আলফা বিটা মান হৈছে চি বাই এ ইকুৱেল টু আলফা স্কুৱেৰ প্লাছ আলফা বিটা প্লাছ বিটা স্কুৱেৰ আৰু এইখিনিত কি থাকিব আমাৰ এইখিনিত থাকিব এইখিনি বস্তু এলচিএম ল'ব লাগিব কোনখিনি এইখিনি এলচিএম ল'ব লাগিব এইখিনি এলচিএম ল'লে কি হ'ব এইখিনি এলচিএম ল'লে হ'ব মাইনাছ এ স্কুৱেৰ আৰু এৰ লগত এ হ'ব কিমান টাইম 1 টাইম গতিকে এইটো হ'ব বি স্কুৱেৰ হ'ব মাইনাছ এৰ লগত এইটো হ'ব এইটো হ'ব এ চি ইকুৱেল টু এইখিনি থাকিলে আলফা স্কুৱেৰ প্লাছ আলফা বিটা প্লাছ বিটা স্কুৱেৰ হ'ব আৰু এইটোৱে হ'ল আমাৰ ফাইনেল আনচাৰটো যোনটো আমাক লগা হৈছে হ'ব এইটো হ'ল আমাৰ কি ফাইনেল আনচাৰ কোনখিনি ইয়াৰ পৰা এইটো এই ফাইনেল এইটোৱে হ'ল আমাৰ লাষ্ট আনচাৰ এই গ'ল 3 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে আলফা স্কুৱেৰ বিটা প্লাছ আলফা বিটা স্কুৱেৰ এইটো কুৱেশ্যন দিয়া আছে বহুতেই সহজ হ'ব এইটো আৰু একদম সহজ হ'ব কেনেকৈ এইটো কৰিবা এতিয়া এই দুইটাতে আলফা আছে আলফাটো কমন লোৱা যাব দুইটাতে বিটা আছে বিটা কমন লোৱা যাব থাকিব কি ইয়াতে যেতিয়া আলফা কমন আহিব এটা আলফা থাকিব বিটাটো গুচি আহিলে ইয়াৰ পৰা আলফা গুচি আহিলে কি থাকিব বিটা এটা থাকিব কাৰণ কমন লোৱা গৈছে দুইটাৰ পৰা কি লোৱা গৈছে কমন লোৱা গৈছে কাৰণ ইয়াতে আলফা আছে ইয়াতে আলফা দুটা আছে এটা আহিলে আৰু এটা আলফা থাকি গ'ল বিটাটো গুচি আহিলে ইয়াত বিটা দুটা আছে এটা আগত আহিলে আৰু এটা থাকি গ'ল এইবাৰ এইখিনি কি হ'ব এইখিনি কৰা যাওক কেনেকৈ কৰিব এইখিনি যদি কৰা যায় তেতিয়াহ'লে এইটো এনেকৈ হ'ব আলফা ইনটু বিটা মানে হৈছে কি চি বাই এ আকৌ আলফা প্লাছ বিটা মানে মাইনাছ বি বাই এ হ'ব আৰু ব্ৰেকেট মানে পূৰণ গতিকে তলত এ আৰু এ পূৰণ কৰিলে এ স্কুৱেৰ হ'ব বি আৰু চি পূৰণ কৰিলে মাইনাছ বি চি হ'ব আৰু এইটোৱে হ'ব আমাৰ কাৰণে কাৰেক্ট আনচাৰ হ'ব এইটোৱে হ'ব আমাৰ কাৰেক্ট আনচাৰ দিছ ইজ দ্য কাৰেক্ট আনচাৰ হ'ব এইটোৱে আমাৰ কাৰেক্ট আনচাৰ কিমান সহজ আৰু সৰুকৈ আমি অংকবিলাক কৰি আছোঁ আৰু বুজাটো নিশ্চয় সুবিধা হৈছে এইটো হ'ল আমাৰ কেই নম্বৰ কুৱেশ্যন এইটো হ'ল 13 নম্বৰৰ 3 বুজা গ'ল 13 নম্বৰৰ 3 এইবাৰ আহি যাব 13 নম্বৰৰ 4 আমাক কি ওলাব লাগে এইবাৰ 13 নম্বৰৰ 4 ওলাব লাগে নেক্সট 13 নম্বৰৰ 4 ওলাব লাগে এ মাইনাছ বি তো এ মাইনাছ মানে আলফা মাইনাছ বিটাৰ কাৰণে আলফা মাইনাছ বিটাৰ মাইনাছৰ ফৰ্মুলাটো ল'ব লাগিব এইটো ফৰ্মুলা কৰা এইখিনি কৰিলে আমাৰ ফৰ্মুলা আছিলে আলফা স্কুৱেৰ মাইনাছ টুৱাইছ আলফা বিটা প্লাছ কি বিটা স্কুৱেৰ নহয়নে এইটোৱে আছিলে আমাৰ ফৰ্মুলাটো অ'কে তো এইটো সলভ কেনেকৈ কৰা যাব সলভ কৰিবৰ কাৰণে আমি কি কৰিম প্ৰথমতে ইয়াৰে স্কুৱেৰটো উঠাই দিম এইখিনি ৰুটত যাব আৰু এইখিনি সলভ কৰি চেষ্টা কৰিম হ'ব এবাৰ এইখিনি সলভ কৰিবৰ কাৰণে কি কৰিব লাগিব আমি জানো কি যে আলফা প্লাছ বিটাৰ মান কিমান আলফা স্কুৱেৰ বিটাৰ মান তোমালোকে চোৱাচোন এই যে কিতাপ প্ৰথম অংকটো যে কৰিলোঁ প্ৰথম অংকটো এই যে এইখিনি চোৱা তোমালোকে প্ৰথম কুৱেশ্যনটো লাষ্টৰ ফালে চোৱা আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰৰ মান কিমান পাইছা এই যে আলফা স্কুৱেৰ বিটা স্কুৱেৰৰ মান কিমান পাইছা আলফা স্কুৱেৰ বিটা স্কুৱেৰ মান পাইছা কিমান এই আলফা বিটাৰ মান পাইছা আলফা স্কুৱেৰ বিটাৰ মান পাইছা এইখিনি কিমান বি স্কুৱেৰ মাইনাছ
টুৱাইচ এ চি বাই আলফা স্কুৱেৰ এইটো হ'ল কাৰ মান এইটো আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ মান এই মানটোৱে আমি ইয়াতে বহাই দিব লাগিব হ'ব এবাৰ কি কৰিম এটা এটাই কৰিব লাগিব প্ৰথমতে কৰা যাওক আমাৰ এইখিনি ক্যালকুলেশন যে আলফা মাইনাস বিটা হোল স্কয়ারটো থাকক এইখিনি এইটোৰ কাৰণে এই দুটা মিলি পাতা হ'ব ওপৰৰ মানটো আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ মানটো পাতা হ'ব ওপৰৰ পৰা এইখিনি একবাৰ যেটো কৰিছো বাৰবাৰ নকৰো কি এইটো যে বি স্কয়াৰ মাইনাস 2ac বি স্কয়াৰ হ'ব বি স্কয়াৰ মাইনাস 2ac বি স্কয়াৰ মাইনাস 2ac ডিভাইডেড বাই a স্কয়াৰ কাৰ কাৰণে হল এটো এই আলফা আৰু এই বিটাৰ কাৰণে হল তো মাইনাস দিয়া যাওক এইখিনিৰ মান হ'ব 2 ইনটু এটো আলফা বিটা মানে c বাই a এবাৰ এইখিনি যদি একলগ কৰা যায় কিমান হ'ব এইখিনি মান যদি একলগ কৰা যায় সৰ এটো তলৰটো কিন্তু a স্কয়াৰ হ'ব ৰে তলৰ মানটো a স্কয়াৰ হ'ব এটো তলৰ মানটো a স্কয়াৰ হ'ব এটো ওপৰত যে দিয়া আছে কোনটো ওপৰত একবাৰ চোৱা যাওক চোৱাচোন ঠিকে আছে না এটো ওপৰত ঠিকে আছে এইটো b স্কয়াৰ মাইনাস 2ac বাই a স্কয়াৰ এটো অংক পালোৱে এইটো ইয়াতে বহাই দিম এটা বহাই দিয়াৰ পিছত কি হ'ব দেখা যাওক কি হয় এখিনি কৰিলে হ'ব a আৰু a হলে হ'ব a স্কয়াৰ তাৰ এলসিএম হৈছে আৰু a স্কয়াৰ একবাৰ ওপৰত সেম থাকিব b স্কয়াৰ মাইনাস 2ac মাইনাস ইয়াৰ লগত এক বাৰ দিলে a ৰে এক কিমান বাৰ a ৰে একবাৰ ওপৰ কোন কৰিব 2ac হ'ব এটো হল এখিনি ভ্যালু এটা কথাটো হল আমাৰ তো এখিনি ভ্যালু না লাগে আমাক তো লাগে কি আমাক তো অনলি লাগে মাইনাস a আলফা বাই বিটা হোল স্কয়ার তো না লাগে আমাক আমি সেই কাৰণে আলফা মাইনাস বিটা ইকুয়াল টু ইয়াৰ ওপৰত এটা স্কয়াৰ ৰুট দিব লাগিব স্কয়াৰ দিয়ালে এটো কি কৰা যায় এটো অলপমান সৰু কৰা যায় চোন কেনেকে b স্কয়াৰ থাকিলে থাকক মাইনাস এতে টুৱাইস ac 4ac হ'ব তলত হ'ব a স্কয়াৰ তেতে হলে ফাইনাল গৈ আমাৰ হৈ যাব লাস্ট ফাইনাল কোৱেশ্চনটো হ'ব আমাৰ এনেকুৱা যে আলফা মাইনাস বিটা ইকুয়াল টু এটো হ'ব যেহেতু দুটিৰ ওপৰত ৰুট ওপৰত হ'ব b স্কয়াৰ মাইনাস 4ac বাই a এইটো হল আমাৰ লাস্ট আনসাৰটো নিশ্চয় বুজা গৈছে এইটো হল আমাৰ ফাইনাল এটা ক্যালকুলেশন হ'ব এইটো হল আমাৰ ফাইনাল আনসার কি হ'ব এইখিনি হল আমাৰ this is the our final calculation okay 5 নম্বৰত আমাক কি ওলাব দিছে 5 নম্বৰ কোৱেশ্চনটো দিছে যে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ মাইনাস আলফা বিটা এটো দিয়া আছে এটা খুব ধুনিয়াকে সহজ ভাবে আমি ইয়াৰ ওপৰত যে কৰিছিলো এই যে ইয়াৰ আগতে 4 নম্বৰ গজে যে আলফা আৰু বিটা মিলি কিমান পালো আমি এই আলফা আৰু বিটা মিলি পাইছিলো এই প্ৰথমখিনি কিমান প্ৰথমখিনি এইখিনি নহয় জানো এইখিনি নহয় এইখিনি আলফা আৰু বিটা মিলি এইখিনি পাইছিলো আৰু যোনটো মই 1 নম্বৰটো প্ৰমাণ কৰিছিলো এই মানটো ডাইৰেক্ট বহাই দিলে হৈ যাব আলফা আৰু বিটা মিলি আমি ডাঙৰ প্ৰথমতে পাইছিলো কি যে b স্কয়াৰ মাইনাস কিমান হয় টুৱাইস a বাই a স্কয়াৰ যোনটো ইয়াতো ইউজ কৰিলো আৰু ইয়াতো ইউজ কৰিম ইয়াত কেনেকৈ ইউজ কৰিম এই ভ্যালুটোকে বহাই দিম আমি হ'ব কিমান হ'ব এটো ওকে কিমান হ'ব যে b স্কয়াৰ মাইনাস টুৱাইস ac বাই a স্কয়াৰ ওকে নাও তাৰ পিছত কি কৰিম মাইনাস আলফা ইনটু বিটা মানে c বাই a তেতিয়া হলে ইয়াৰ মানটো হ'ব এইটোৰ এলসিএম লম আৰু হ'ব a ইয়াত মাল্টিপ্লাই কৰিম এটো হ'ব b স্কয়াৰ মাইনাস টুৱাইস ac মাইনাস কি এটো হ'ব ac আৰু ইয়াৰ পৰা আমাৰ কোৱেশ্চনটো হ'ব লাস্ট আসনটো হ'ব যে a স্কয়াৰ এটো a স্কয়াৰ হ'ব a স্কয়াৰ লগত এটো হ'ব b স্কয়াৰ মাইনাস কিমান 3ac কাৰণ 2ac আৰু 3ac একলগ কৰিলে 3ac হ'ব এইটো হ'ব আমাৰ ফাইনাল আনসাৰটো ঠিক আছে আমাৰ কাৰণে ফাইনাল আনসাৰটো হ'ব এই বস্তুটো এইটো হ'ল আমাৰ ফাইনাল আনসাৰ ঠিক আছে ওকে নিশ্চয় বুজি পাইছা
এতিয়া কমেণ্টত জনাবা কেনেকুৱা হ'ল কি অসুবিধা হ'ল জনাবা ইয়াত টোটেল আমাৰ কেইটা কুৱেশ্যন আছে টোটেল 5টা কুৱেশ্যনেই আছে 13 নম্বৰ 5 5টা কুৱেশ্যন আছে চাই ল'বা